হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ আৰু ইয়াতে ৰাতিপুৱা মিঠাই খাই ল'লোঁ গাইছ আৰু এতিয়াও কোনে কোনে মেৰিগল বিস্কুট খায় এতিয়াও খাওঁ দেই মই কমেণ্ট এটা জনাব যোনে যোনে খাই ভাল পায় আৰু এয়া চাব পাৰিছে বিচনা ঠিক কৰি আছোঁ আৰু গাইছ আজি আমাৰ গছত এগাল জবা ফুল লাগিছিলে আৰু মোৰ বায়'তে মোৰ ইউটিউবৰ লিংক দিয়া আছে চ' আপোনালোকে চাব আৰু ক্লিক কৰি চাব তাতে ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট এটা কৰি দিব বহুত বেছি ভাল পাম আৰু ছাপৰ্ট কৰিলেতো সঁচাকৈ বহুত বেছি ভাল লাগে হয়নে যিহেতু আমি সৰু ক্ৰিয়েটাৰ সেইপিনে ৰাতিপুৱা খাই লৈছোঁ ভাজি ভাত চৰি ফ্ৰাইড ৰাইচ যিহেতু কলেজো নাই গাইজ চ' ৰাতিপুৱা গা পা ধুই লৈছোঁ ইয়াতে আৰু আজি আপোনালোকৰ দিনটো কেনেকুৱা গ'ল কমেণ্ট এটা জনাই দিব বহুত বেছি বৰিং লাগি আছিলে গাইজ যিহেতু ক'তো যোৱা নহ'ল ঘৰতে দিনটো আছিলোঁ আৰু এইপিনে খোৱা বোৱা ষ্টাৰ্ট আৰু আমাৰ মেকুৰীটো সঁচাকৈ ইমানেই বেছি বেমাৰ হৈ গৈছে চাব পাৰিছে পূৰা ক্ষীণাই গৈছেগৈ একো খোৱা বোৱাও কৰা নাইকৈ আৰু তাক চাই সঁচাকৈ বহুত বেছি বেয়া লাগে মই ইমান মানে কেট লাভাৰ নহয় তথাপি বেয়া লাগে এনেকৈ চাই আৰু ইয়াতে কিবা বনাওঁ বুলি ভাবিছোঁ যিহেতু ঘৰতে আছোঁ টাইম পাছ কৰিব একো নাই ত' ভাবিলোঁ কিবা এটা ফুল চুল বনাওঁ বুলি কেনে আৰু ইয়াতে মই পেপাৰ চুজ কৰি লৈছোঁ মানে বাৰৰে আছিলে ঢেৰ আৰু এইপিনে এনেকৈ মানে বনাই লৈছোঁগৈ পেটেলছবোৰ আৰু ৰস ফুল বনাবলৈ চাব পাৰিছে ইমান ধুনীয়াকৈ হৈছিলে গাইজ চাব পাৰিছে এতিয়া আৰু গাইজ ইমান ধুনীয়াকৈ মই বনালোঁ ইয়াত মানে মই যদি এনেকৈ ভালকৈ পঢ়িলোঁহেঁতেন আজি মই ক'ত হ'লোহেঁতেন গাইজ সন্ধিয়া আমাৰ ওচৰতে শিৱ মন্দিৰত পূজা হৈ আছিলে চব বায়ে গৈছিলে আৰু মই ক'লোঁ যে মোৰ খিচিৰি বহুত বেছি ভাল লাগে চ' মইতো যাব নোৱাৰোঁ চব বায়ে আনি দিলে আৰু বহুত বেছি টেষ্টি লাগিলে খাই আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ কেনেকুৱা পায় কমেণ্ট এটা জনাই দিব চ' আজি